আল্লাহৰ অলি পীৰে কামিল গোলাম ৰাব্বানী সাহাবৰ বৰ্তমান অৱস্থা কেনেকুৱা হয়তো আপুনি শুনি আচৰিত হ'ব। যমুনাগৰ আল্লাহৰ অলিৰ বিষয়ে আপুনি জানেনে? প্ৰত্যেক দিনা আল্লাহৰ অলিক দেখিবলৈ শ শ মানুহ আহে, কিন্তু কিয় আহে আপুনি জানেনে? মানুহৰ এনেকুৱা বিশ্বাস হৈছে যে যিকোনো অসুবিধাৰ কাৰণত যদি আহে তেন্তে মনত এনেকুৱা ভাৱ আহে যে মই ভাল হৈ যাম। কিন্তু এই আল্লাহৰ অলিজনৰ বয়স প্ৰায় 110 বছৰ। আপোনালোকৰ দুৱা আৰু আশীৰ্বাদৰ কাৰণে আল্লাহৰ অলিজন জীয়াই আছে। এই আল্লাহৰ অলিজনৰ মুখৰ ফালে চালে অন্তৰত শান্তি আহি যায়। কিন্তু আজি কিয় মুস্কান ব্লগ আহি ভিডিঅ' বনালে? হয়, মই কবলৈ ওলাইছো মোৰ প্ৰত্যেক দিনাই আল্লাহৰ অলিজনক দেখিবলৈ মন যায়, কিন্তু সময়ৰ নাটনি। আলহামদুলিল্লাহ আজি হুজুৰক দেখিলো। আপোনালোকে হুজুৰৰ কাৰণে দোৱা কৰিব, আল্লাহে যাতে হুজুৰৰ নেক হায়াত দান কৰে। এই ভিডিঅ'টো চাই যদি অলপ মনত শান্তি আহে, আশা কৰো মোৰ পেজটো ফলো কৰি ৰাখিব। চাওক নীলবাগানৰ পৰা মুস্কান ব্লগৰ প্ৰতিবেদন। আমি বর্তমানে উপস্থিত আছি রৌয়ার পার হজরত মৌলানা গুলাম রব্বানী সাহাবর বাড়িতে আমি উপস্থিত আছি। আর হুজুরর মানে এখন যে শারীরিক অবস্থা বর্তমান বহুত সুস্থ আছেন তাই। আর সবে বহুতে জানেন না আর কি ভিডিও বহুতে ওলাও ভিডিও ইয়ে করেন হুজুরর অবস্থা বহুত খারাপ। ইলা কিছু না, হুজুরর এখন আজকে আইয়া দেখছি আর কি হুজুরর অবস্থা বহুত ভালো আছে বর্তমানে, কারণ সুস্থ আসুন। সবে ভিডিও দেখার লগে লগে একটা শেয়ার করিয়া সবরে জানাইয়া দিবা হুজুর বর্তমান সুস্থ আসুন। বহুতে মানে কোনো সময় ফেসবুক খুললে পাওয়া যায় আর কি হুজুর মানে অসুস্থ বলে বেমার, ইলা কিছু না। এখন বর্তমানে আইয়া দেখছি আর কি হুজুর অলরেডি সুস্থ আসুন। আর সবে ভিডিওটা একটা শেয়ার মারিয়া সবরে খবরটা পৌঁছাইয়া দিবা। আসসালামু আলাইকুম। আল্লাহৰ অলি পীৰে কামিল গোলাম ৰাব্বানী সাহাবৰ বৰ্তমান অৱস্থা কেনেকুৱা হয়তো আপুনি শুনি আচৰিত হ'ব। যমুনাগৰ আল্লাহৰ অলিৰ বিষয়ে আপুনি জানেনে? প্ৰত্যেক দিনা আল্লাহৰ অলিক দেখিবলৈ শ শ মানুহ আহে, কিন্তু কিয় আহে আপুনি জানেনে? মানুহৰ এনেকুৱা বিশ্বাস হৈছে যে যিকোনো অসুবিধাৰ কাৰণত যদি আহে তেন্তে মনত এনেকুৱা ভাৱ আহে যে মই ভাল হৈ যাম। কিন্তু এই আল্লাহৰ অলিজনৰ বয়স প্ৰায় 110 বছৰ। আপোনালোকৰ দুৱা আৰু আশীৰ্বাদৰ কাৰণে আল্লাহৰ অলিজন জীয়াই আছে। এই আল্লাহৰ অলিজনৰ মুখৰ ফালে চালে অন্তৰত শান্তি আহি যায়। কিন্তু আজি কিয় মুস্কান ব্লগ আহি ভিডিঅ' বনালে? হয়, মই কবলৈ ওলাইছো মোৰ প্ৰত্যেক দিনাই আল্লাহৰ অলিজনক দেখিবলৈ মন যায়, কিন্তু সময়ৰ নাটনি। আলহামদুলিল্লাহ আজি হুজুৰক দেখিলো। আপোনালোকে হুজুৰৰ কাৰণে দোৱা কৰিব, আল্লাহে যাতে হুজুৰৰ নেক হায়াত দান কৰে। এই ভিডিঅ'টো চাই যদি অলপ মনত শান্তি আহে, আশা কৰো মোৰ পেজটো ফলো কৰি ৰাখিব।